জানে হরি ভক্তি পন্থা দিয়া তো সময় সংসার কৃপালো গুরুঋণ ভুজি পাকপতি জানানি অন্য উপায় নাহি অঞ্জলি কৃষ্ণ আজি এই দ্বিতীয় বৈকুণ্ঠ পুৰী নৱজাগৰণ প্ৰাথমিক শাখাৰ নামঘৰত সমবেত গুৰুজনাৰ সৃষ্ট গীত বাদ্য নৃত্য উপভোগ কৰিবলৈ অহা লগতে নাট্য অনুষ্ঠান হ'ব। আপোনাৰ হওক নৰনাৰায়ণ ৰূপী প্ৰভু ভগৱন্তৰ একান্ত ভকত সমস্তৰ চৰণলৈ এই মহা অধমে জয় জয়তে প্ৰণিপাত জনাইছোঁ। আজি শিৱসাগৰ জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত গোপালতা আঞ্চলিক শাখাৰ আতিথ্যত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 577 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ভাবি দিনজোৰা কাৰ্যসূচীৰে উদযাপন হৈছে। জয় জয়তে সেইজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চৰণলৈ কোটি কোটি বাৰ প্ৰণিপাত জনাইছোঁ। আপোনালোক অতি আগ্ৰহেৰে আজিৰ এই সাংস্কৃতিক অনুষ্ঠান তথা গুৰুজনাৰ বিৰচিত কেলিগোপাল নাট ভাগি উপভোগ কৰিবলৈ ইয়াত সমবেত হৈছেহি। আমি কেৱল আনুষ্ঠানিকতা ৰক্ষা কৰি এই সাংস্কৃতিক অনুষ্ঠান ভাগিৰ উদ্বোধন কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ জ্ঞান সীমিত গুৰুজনাই একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিবলৈ এই অসম ভূমিত অৱতাৰ গ্ৰহণ কৰিছিল আৰু তেনাই ভক্তি ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে এক মহাসাগৰ সদৃশ সংগীত কলা আমাৰ মাজত দি থৈ গৈছে। আমি সেই সংগীত সাগৰৰ মাত্ৰ এজন উপাসক হিচাপে আপোনালোকৰ মাজত থিয় হৈ দিছোঁ। আমাৰ বিশেষ কথা কোৱাৰ ধৃষ্টতা নাই, কেৱল মাত্ৰ আমি আনুষ্ঠানিকতা ৰক্ষা কৰিবলৈ আগবাঢ়িছোঁ। গুৰুজনাই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ সমস্ত শাস্ত্ৰ অধ্যয়ন কৰি তেনাই 19 বছৰ বয়সতে আটাসকলৰ অনুক্ৰমে এভাগী নাট ৰচনা কৰিছিল। সেই নাট ভাগিয়ে হৈছে চিহ্ন যাত্ৰা। চিহ্ন মানে হৈছে ছবি, আৰু এই ছবিৰ যোগেদি যি কাহিনী উপস্থাপন কৰা হয় সেয়াই হৈছে যাত্ৰা। আজিৰ দিনত সেই যাত্ৰাকে নাটক বুলি কোৱা হৈছে।
গতিকে ছবিৰ যোগেদি যি কাহিনী উপস্থাপন কৰা হয় সেয়াই হৈছে চিহ্ন যাত্ৰা। এই চিহ্ন যাত্ৰা ভাগ কৰিবলৈ যাওঁতে গুৰুজনাই সংগীত কলাৰ আশ্ৰয় লৈছিল। এই সংগীত কলাত গীত, বাদ্য আৰু নৃত্য সংযোজন কৰিছিল। ইয়াৰ যোগেদি তেৰা সমস্তই গুৰুজনাই নিৰক্ষৰ লোকসকলক নামঘৰত একত্ৰিত কৰি সকলোৱে বুজিব পৰাকৈ 4টা ভাগত এই নাট প্ৰদৰ্শন কৰিছিল। জ্ঞানীসকলৰ কাৰণে সংস্কৃতৰ শ্লোক দিছিল, সংগীতৰ লোকসকলৰ কাৰণে তেখেতে সংগীত সৃষ্টি কৰিছিল আৰু যিসকল অশিক্ষিত তেওঁলোকক কথা সূত্ৰৰ যোগেদি ভাওনাৰ কাহিনী ভাগ অৱতাৰণা কৰি আমি যাতে ভগৱন্তক ভক্তি কৰিব পাৰোঁ, নিৰন্তৰে হৰি বোলা হৰি প্ৰতিটো কথা সূত্ৰৰ জৰিয়তে গুৰুজনাই আমাক ভগৱন্তক ভক্তি কৰাৰ পথ দি থৈ গ'ল। আজি এই ভাওনা কেলিগোপাল এখন অতি পৰমাৰ্থিক আধ্যাত্মিক তত্ত্বমূলক নাট। ব্ৰজধামৰ গোপীসকলে কাত্যায়নী ব্ৰত পালন কৰি ভগৱন্তক লাভ কৰিব নোৱাৰিছিল, কিন্তু তেৰা সমস্তই বৃন্দাবনত ভৰতৰ পূৰ্ণিমা ৰাতি প্ৰভু ভগৱন্তৰ বংশী ধ্বনিত মোহিত হৈ তেৰা সমস্তই গোপীসকলে নিজৰ সমস্ত কৰ্মৰাজি ত্যাগ কৰি বৃন্দাবনলৈ দৌৰি আহিছিল আৰু বংশী ধ্বনিৰ মোহিত হৈ ভগৱন্তৰ সান্নিধ্য লাভ কৰিছিল। তেওঁলোকে কেৱল হয়নে সপোনে বা ৰন্ধনত থাকোঁতে, কেঁচুৱাক দুগ্ধ খুৱাওঁতে সকলো কাৰ্যতে কেৱল ভগৱন্তৰ ছবিয়েই তেওঁলোকে গোপীসকলে চিন্তা কৰিছিল। সেই চিন্তাৰ জৰিয়তে তেওঁলোকে ভগৱন্তৰ সান্নিধ্য লাভ কৰিছিল। গতিকে এই কেলিগোপাল নাটভাগিয়ে হৈছে আমাৰ কীৰ্তনৰ ৰাসক্ৰিয়া তত্ত্বৰ নাট্য উপস্থাপন। আপোনালোকে এই নাটভাগি দৰ্শন কৰি নিশ্চয় ভগৱন্তৰ ভক্তি কৰিবলৈ মনত আপোনালোকৰ আগ্ৰহ জন্মিব। এই ভাওনা বা নাট উপস্থাপন কৰিবলৈ যাওঁতে বিভিন্ন ৰীতি নীতিৰ মাজেদি উপস্থাপন কৰা হয়। প্ৰথমতে অগ্নিগড়ৰ 9বিধ বন্তিয়ে 9বিধ ভক্তি সূচাইছে। শ্ৰৱণ কীৰ্তন, অৰ্চন বন্দন, স্মৰণ, দাস্য সংগীত, আত্মনিবেদন আৰু পদসেৱন, এই 9বিধ ভক্তিৰ প্ৰতীক হৈছে অগ্নিগড়। তাৰপিছতেই আঁৰ কাপোৰৰ মাজেদি গায়ন বায়ন আৰু ভাৱৰীয়াসকলৰ প্ৰৱেশ ঘটে। এই আঁৰ কাপোৰ হৈছে মায়াৰ প্ৰতীক। আমি বৈষয়িক সকলো
চিন্তা ত্যাগ কৰি আহি ভাওনাৰ চৰিত্ৰ ৰূপায়ণ কৰাজনে মঞ্চত প্ৰৱেশ কৰিব আৰু নাটৰ কাহিনী মতে নিজৰ নিজৰ চৰিত্ৰ ৰূপায়ণ কৰিব। আৰু এই ভাওনাৰ প্ৰাক মুহূৰ্ততে আমাৰ গায়ন বায়ন প্ৰদৰ্শনৰ জৰিয়তে ভাওনা থলীখন উপযুক্তভাৱে তৈয়াৰ কৰি লোৱা হয়। ইয়াকে আমাৰ পূৰ্বৰংগ বুলি কোৱা হয়, যে ভাৱৰীয়াসকলে তেওঁলোকৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ যাওঁতে এটা পৰিৱেশৰ সৃষ্টি কৰিব লাগে। গায়ন বায়নৰ জৰিয়তে এই পৰিৱেশ সৃষ্টি হয়। গতিকে চৰিত্ৰত অংশগ্ৰহণ কৰাসকলে নিজৰ সকলো বৈষয়িক চিন্তা ত্যাগ কৰি নিজৰ চৰিত্ৰৰ অভিনয় ফুটাই তুলিব লাগে আৰু ইয়াৰ জৰিয়তে আমাৰ নাটখনৰ এক সফল উপস্থাপন হয়। আৰু শেষত আমাৰ এই অংকীয়া নাটৰ মূল পৰিচালকজন হৈছে সূত্ৰধাৰ। সূত্ৰধাৰে নাটৰ আৰম্ভণি ঘটায় আৰু সূত্ৰধাৰৰ জৰিয়তে নাটখনৰ পৰিসমাপ্তি হয়। সূত্ৰধাৰীয়ে প্ৰথম প্ৰৱেশ কৰিয়ে বিভিন্ন বাজনাত নৃত্য কৰে। তাৰ পিছতেই আমাৰ নাটৰ মাজলৈ গৈ প্ৰথম উপস্য দেৱতাৰ গুণগান গায়। সেয়া হৈছে নান্দী শ্লোক। নান্দী শ্লোকৰ পিছতেই অপিচ অৰ্থাৎ নাটৰ কাহিনী ভাগৰ কথা কয়। তাৰ পিছতেই নান্দী গীত গোৱা হয়। এই গীতত নৃত্যৰ জৰিয়তে গায়ন বায়নৰ সহিতে নাটখনৰ কাহিনী কোৱা হয়, লগতে ভগৱন্তৰ প্ৰভু ভগৱন্তৰ গুণগান কৰা হয়। আৰু তাৰ পিছতে অথভতিমাৰ যোগেদিও ভগৱন্তৰ উপাসনা আৰু কাহিনীৰ চৰিত্ৰৰ বৰ্ণনা কৰা হয়। তাৰ পিছতেই আমাৰ যিজন ভাওনাৰ মূল চৰিত্ৰ ভগৱন্ত কৃষ্ণ বা ৰাম মোৰ প্ৰৱেশ ঘটে আৰু কৃষ্ণ বা ৰামে প্ৰৱেশৰ নৃত্য দিয়াৰ লগতে আৰু বাজনাত নৃত্য কৰে। সেয়াই হৈছে গোসাঁই প্ৰৱেশৰ নাচ। এনেধৰণে আমাৰ বিভিন্ন নাচবিলাকৰ সৃষ্টি হৈছে। সূত্ৰধাৰৰ পৰা সূত্ৰধাৰী নাচ, ভগৱন্তৰ প্ৰৱেশত গোসাঁই নাচ আৰু স্ত্ৰী চৰিত্ৰৰ প্ৰৱেশত গোপী নাচ, বিভিন্ন পাত্ৰ পাত্ৰীৰ প্ৰৱেশৰ জৰিয়তে প্ৰৱেশৰ নাচসমূহ হয়। এনেধৰণে গুৰুজনাৰ সৃষ্ট সংগীত ধাৰাত শংকৰী নৃত্য বা সত্ৰীয়া নৃত্যৰ আমি পাওঁ। গতিকে বিভিন্ন সমাহাৰেৰে সংগীতৰ সকলো উপাদানেৰে এখনি নাট উপস্থাপন কৰা হয়। সকলোখিনি কলা ইয়াত প্ৰদৰ্শিত হয়। যেনেকৈ সপ্তৰসৰ কথা আছে, নাটকৰ চৰিত্ৰসকলে সপ্তৰস উপস্থাপন কৰে। তাৰ লগতে এবিধ মূল ৰস আছে ভক্তিৰস। ভক্তিৰসত সকলো আপ্লুত হৈ ভগৱন্তৰ চৰণ চিন্তা কৰিবলৈ গুৰুজনাই আমাক এই নাটৰ মাধ্যমেৰে শিক্ষা দি গৈছে। গতিকে আপোনাসকলক আমি বিশেষ আৰু কথা ক'বলৈ বিচৰা নাই, যিহেতু সময়ত আপোনাসকল 2 ঘণ্টাতকৈ ওপৰত নাট উপভোগ কৰিবলৈ উপস্থিত হৈ আছেহি আৰু আমাৰ গায়ন বায়নসকলেও সাজু হৈ আছে। গতিকে আমি
আৰু দীঘলীয়া নকৰি এই দুআষাৰ কথাৰে আজিৰ আমাৰ একান্ত বৈষ্ণৱ প্ৰয়াত উমাকান্ত নাথ সৌৰণী সাংস্কৃতিক সন্ধিয়াৰ শুভ উদ্বোধন হৈছে বুলি আমি এভাগী হৰিধ্বনিৰে ঘোষণা কৰিছোঁ। কৃষ্ণ হৰি কৃষ্ণ। ইমানকে কৈ আমি আজি সংগীত সন্ধিয়া ভাগ উদ্বোধন কৰা হ'ল আৰু এই দুআষাৰ বক্তব্য আমি দাঙি ধৰোঁতে আপোনাসৱৰ চৰণত যদি আমাৰ দোষাদোষ অপৰাধ ৰৈ গৈছে, সৰ্বদোষ সৰ্ব অপৰাধ আপোনাসৱে নিজ কৰোণা গুণে মূৰীখন কৰি দাসৰো দাস বুলি আপোনাসৱৰ চৰণত একমিকা ঠাই দিব। সেই উদ্দেশ্যে আমি আপোনাসৱৰ চৰণলৈ এভাগ সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ হৰি ৰাম।